কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ CPI CPM CPIML সকলোৱে মিলি শিৱসাগৰ সমষ্টিত 8খন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু এই 8খন সভাতে মানুহৰ অভূতপূৰ্ব মৰম লাভ কৰা গৈছে। ৰাইজৰ সঁহাৰিয়ে সঁচাকৈ আমাক আপ্লুত কৰিছে আৰু আমি নিশ্চিত হৈছোঁ যে এইবাৰ আমি শিৱসাগৰত আকৌ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী অখিল গগৈ জয়লাভ কৰিব। এই কথাটোত আমি ইতিমধ্যে আশ্বস্ত হৈছোঁ। তো দেখা গৈছে যে ৰাইজৰ দলৰ প্ৰাৰ্থীজনৰ বিপৰীতে যিবিলাক প্ৰাৰ্থী উঠিছে, প্ৰদীপ হাজৰিকা দাদা অসম গণ পৰিষদৰ পৰা উঠিছে, কিন্তু তেওঁৰ নিজৰ সমষ্টিটোকে ৰক্ষা কৰিব নোৱাৰিলে। গতিকে মানুহৰ তেওঁৰ ওপৰত অকণো আস্থা নাই। তেওঁ আঞ্চলিকতাবাদী শক্তিটোক একেবাৰে দুৰ্বল কৰি দিলে। তেওঁ এতিয়া অকল নিজৰ কেৰিয়াৰ, নিজৰ ব্যৱসায়টো ৰখাবৰ কাৰণেহে বিজেপিৰ লগত কম্প্ৰমাইজ কৰিবলগীয়া হৈছে। গতিকে মানুহ এতিয়া একলগ হৈ গৈছে। দ্বিতীয়তে বিজেপিয়ে যিজন কেণ্ডিডেট দিছে, সেই কেণ্ডিডেটজন মানে অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ হত্যাকাৰীৰ ৰূপে কুখ্যাত। আৰু এতিয়া প্ৰচাৰ হৈ আছে যে তেওঁ মানে এগৰাকী নহয়, দুগৰাকী নহয়, তিনিগৰাকী নহয়, বহুগৰাকী মহিলাক বিয়াও কৰাইছে। মানে এনেকুৱা ধৰণৰ ইমান ব্যাপক অপপ্ৰচাৰ এনেকুৱা চলি আছে যে মানুহে বুজি উঠিছে যে সঁচাকৈ আমি কেতিয়াও হত্যাকাৰীৰ লগত যাব নোৱাৰোঁ। শিৱসাগৰৰ নিচিনা এখন ঐতিহ্যপূৰ্ণ ঠাই, শিৱসাগৰৰ নিচিনা আটাইতকৈ সন্মানীয় এটা বিধানসভা সমষ্টি, তাত কেতিয়াও এজন হত্যাকাৰীক ভোট দিয়াটো সম্ভৱপৰ নহয়। সেইকাৰণে মই ভাবোঁ যে আমি একদম আনকণ্টেষ্টেড, মানে কাৰোৰ লগত বেছিকৈ যুঁজ নোহোৱাকৈ অতি সহজতে আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী অখিল গগৈ ওলাই যাব পাৰিব। আৰু সেইকাৰণে অতি কমেও 50,000 ভোটত লিড ল'ব বুলি অগ্ৰগতি আমি লাভ কৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। অতি কমেও 50,000 ভোটত। যোৱাবাৰ মই 15,000 ভোটত জিকিছিলোঁ। এইবাৰ কংগ্ৰেছ দলো আমাৰ লগত আছে, এইবাৰ CPI CPMও আছে। গতিকে এইবাৰ নিশ্চিতভাৱে আমি 50,000 মান ভোটত জয়ী হ'ম বুলি আশা প্ৰকাশ কৰিছোঁ।